the help of any medium, কোনো medium দরকার নাই। The heat from the sun reaches the earth by radiation. সূর্যৰ পৰা তাপ এই ৰেডিয়েচন প্ৰক্ৰিয়াৰে আছে আৰু আমি ঠাণ্ডা দিনত জুই ফুৱালেও এই তাপত গৈ থাকে ৰেডিয়েচনৰে তাপটো পাওঁ। When we sit near fire, we feel warm due to the heat radiated from the fire. All our bodies radiate heat. আনকি এই ৰুটি পুৰি পিঠাখন লৈ দিও কাষত ভাঙিলি গৰম গৰম পোৱা যায়। তাৰমানে সকলো গৰম বস্তুৱে কি কৰে এতিয়াও আমিও বহি আছো সেইকাৰণে ওচৰত থোৱাকে গাত লাগি থকা নাই যদিও বহুত ৰ'দৰ পৰা কাষত বহিলে কি লাগে আমাৰ গৰম লাগে ৰেডিয়েচনৰ দ্বাৰা কিছু তাপ এৰি দিয়ে। They are scattered in the cytoplasm of the leaf cells. যিবিলাক প্লান্টৰ লিফ বিলাকত এনেকৈ গ্ৰীণ চিলি বিলাক আমি দেখিছো এইবিলাক লিফ সেল হতে এনেকৈ দেখা যায় কোনো ৰূপ নাই। These are called plastic. আমি animal cell wall plant cell present আছে animal cell নাথাকে। Nucleus both cell of the present. Nuclear membrane animal cell আছে plant cell আছে। Cytoplasm cell হলে cytoplasm মানে plant cell আছে animal cell আছে। Plastic plant cell আছে animal cell absent. Vacuole both cell আছে present. Cell structure and function পাত্রী সরল বিশ্লেষণৰ বাবে পবিত্ৰৰ সহায়ত প্লান্ট সেল আৰু এনিমেল সেলৰ সাদৃশ্য আৰু বৈসাদৃশ্য বিষয়ে অৱলম্বন কৰে। তেখেতে মাইক্ৰস্কোপৰ সহায়ত পাণ আৰু পিঁয়াজৰ বাকলিৰ কোষবোৰ দেখুৱাই দিয়ে আৰু পৰীক্ষাৰ্থীসকলক পৰ্যবেক্ষণ কৰিবলৈ দিয়ে। কিন্তু সমগ্ৰতে শ্ৰেণীত ডেভেলপমেণ্ট ষষ্ঠ শ্ৰেণীৰ বহি বিষয়ৰ ফেনচন অন্যান্য অধ্যায় মই নিজে সংগীতা ভৰালী দীপিকা কলিতা কালি দেৱী বাইদেউ জুৰি পাটোৱালী আৰু কৃষ্ণা ডেকা আছে আমাৰ গ্ৰুপত তেখেত বিশেষ আহি আছে আহি পোৱা নাই। প্লাষ্টিক আইটেমছ ইন আৱাৰ ডেইলি লাইফ
কৰা গৈছে substances made by use made by plastic used to use electrical appliances. Number 10, substances this is paint made by plastic used to say Pythagoras. Ini Pythagoras itu dari lebih dalam yang komponen itu juga kia komponen yang bau bilang apa malah komponen. Jadi akhirnya ibu jadi kilo. Kita komponen itu, sih itu komponen itu. Tapi cuma nama dulu ini sih. Itu naik ini sih. Jadi bau tinggi dalam masuk, jadi komponen itu sih. Ada komponen itu tarai, jadi itu jadi Pythagoras. এটা ছোট স্ট্রং আছে এই স্ট্রংটাতে এটালে পানি ওলাই না আমি এটা বেলুনটো ফুটা দিয়া তোমাক লগাই দিম এটা আমি বটলটো প্ৰায় পানীৰে পৰিপূৰ্ণ কৰি লৈছো আৰু বেলুনটো আমি আৰ্ট কৰি লৈছো এতিয়া আমি বেলুনটো ইয়াত লগাই দিম আমি বেলুনটো লাহেৰে এৰিয়া চাম পানী বাহিৰলৈ ওলাই আহি এই ষ্ট্ৰডালেৰে বাহিৰলৈ ওলাই আহিছে ইয়াৰ কাৰণটো হ'ল এই এক্সপেৰিমেণ্টৰ আঁৰত থকা কাৰণ ৰিজন বিহাইণ্ড দ্য এক্সপেৰিমেণ্ট যেতিয়া আমি বেলুনটো ফুলাই দিছিলোঁ বেলুনটোত উচ্চ চাপ সৃষ্টি হ'ল আৰু এই চাপৰ ফলত যেতিয়া আমি বেলুনটো বটলৰ মুখত ধৰি থাকিলোঁ তেতিয়া এই বটলৰ চাপ বৃদ্ধি হ'ল এই বৃদ্ধি হোৱা চাপে পানীখিনিৰ ওপৰত ক্ৰিয়া কৰিলে ফলত পানীখিনি বাহিৰলৈ ওলাই আৰু ইয়াৰ কিছুমান প্ৰয়োগ আছে এপ্লিকেশ্যন থাকে বাহিৰত বায়ুৰ চাপ কম আছে বায়ুমণ্ডল ভিতৰত চাপ বেছি আছে সেইকাৰণে উচ্চ চাপৰ সৃষ্টি হোৱাৰ কাৰণে বাহিৰলৈ পানী ওলায় ইয়াৰ কিছুমান আমাৰ প্ৰয়োগ আছে যেনে আমি কাৰ ৱাশ্বিং মেচিনত যেতিয়া স্প্ৰে পাইপ ব্যৱহাৰ কৰোঁ সেইডাল ইয়াৰ ওপৰত ভিত্তি কৰি বনোৱা এইটো মেকানিজমে তারপরে এগ্রিকালচারত আমি স্প্রে মেশিনে তো একটু ব্যবহার করি আমি পাম দি লয় আগে শুরু করেছি মই ভাবো মোৰ ধাৰণাৰ পৰা কৈ আছো কি যে ইয়াৰ লাইন সেগমেন্টৰ পৰাই অৰ্থাৎ ৰেৰ পৰাই আমি ডাইমেনশন উলিয়াব নোৱাৰিম মানে আমাৰ চাৰিওফালৰ বস্তুবোৰ চকী চাইকেল বাচন বৰ্তন কলম কিতাপ কাপোৰ